নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম এৰিয়া ভেক্টৰ এণ্ড ইলেক্ট্ৰিক ফ্লাক্সৰ ওপৰত সো ইতিমধ্যে আমি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চেপ্টাৰৰ ওপৰত ডিসকাস কৰি আছোঁ সো যিসকলে আমাৰ আগৰ ভিডিঅ' চোৱা নাই চাই ল'ব আৰু কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ ফ্ৰেণ্ডছসকলৰ মাজত যিমান পাৰা চেনেলটো শ্বেয়াৰ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা So, our topic first start with area vector. So, area is a what actually? Area vector means ki? আমি অসমীয়াত যদি ক'বলৈ যাওঁ কি হ'ব কালি ভেক্টৰ মানে ইয়াক কি হৈছে কালি ভেক্টৰটো এটা কি হৈছে একচুয়ালি স্কেলাৰ ৰাখি ঠিক আছে ইট ইজ এ স্কেলাৰ কোৱান্টিটি কিন্তু যদি ইয়াক আমি প্লেনৰ ক্ষেত্ৰত কনসিডাৰ কৰোঁ প্লেন মানে জেনেৰেলি কি কনসিডাৰ কৰা হয় 3 ডাইমেনশন যেনিবা দিস ওয়ান এখন কি x এটো কি z এটো কি হয় y সো এটো কি হয় x y z কোঅর্ডিনেট সিস্টেম এখন কি হয় x y প্লেন এখন সরি এখন কি হয় x y প্লেন এখন কি y z প্লেন আৰু এখন কি x z প্লেন এতে কি কৈছো এৰিয়াটো একচুয়ালি কি হয় এটা স্কেলাৰ ৰাখি বাট যদি আমি তাক প্লেনাৰ ৰিজনত 3 ডাইমেনশনত কনসিডাৰ কৰো তেতিয়া কি কৰিব ই এটা ভেক্টৰ হিচাপে কাম কৰিব কিন্তু যদি ভেক্টৰ হিচাপে কাম কৰিব লেংথটো কি হ'ব এটা স্কেলাৰ এৰিয়া হ'ব আৰু তাৰ ডাইৰেকশনটো হলে কি হ'ব পাৰপেন্ডিকুলাৰ টু দা প্লেন হ'ব মানে কি ক'ব বিচাৰিছে সোৱা সাপোজ আমি কি কৰো সাপোজ আমি এই সিস্টেমটো কনসিডাৰ কৰিছো x y z কোঅৰ্ডিনেট সিস্টেম ঠিক আছে ইয়াত এটা কি হৈছে আমি এটা নিৰ্দিষ্ট সাৰফেস এৰিয়া কনসিডাৰ কৰিছো য'ত ক'ত কৈছে এখন x y সো x y প্লেনত আমি এখন সাৰফেস কনসিডাৰ কৰিছো ঠিক আছে যাৰ নেকি লেংথটো সাপোজ দিস ওয়ান এৰিয়া ভেক্টৰ a और ब्रेड टू की আছে सपोज दिस वन क्लियर एटु ब्रेड ठीक আছে ইতিয়া যদি আমাৰ ফুডে যে এই এৰিয়া ডখৰ এই এৰিয়াটো পাৰ্টিকুলাৰ এৰিয়াটোৰ ইন টার্মস অফ ভেক্টৰ ৰিপ্ৰেজেন্টেশন কি হ'ব তাহলে আমি যদি ডেফিনিশন চাও সিম্পলি এৰিয়া কি হয় ডেফিনিশন এৰিয়া ইজ ইকুয়াল কি হয় সিম্পলি লেংথ ইনটু ব্ৰেড হয় ঠিক আছে এতিয়া যদি চাবলৈ যাও এই লেংথটো আমি কি কনসিডাৰ কৰিছো a আর ব্রেড টু কি কনসিডার কৰিছো b কিন্তু এ এটা নিৰ্দিষ্ট ডাইৰেকশন আছে দ্যাট ইজ কি along x বা i কেপৰ ডাইৰেকশনত আমি x ৰ ক্ষেত্ৰত হলে কি কম i ইউনিট ভেক্টৰ কনসিডাৰ কৰো i কেপ z ৰ ক্ষেত্ৰত k কেপ আৰু y ক্ষেত্ৰত কি j কেপ ঠিক আছে তেলে এই যোনটো a ভেক্টৰ তাৰ ডাইৰেকশনটো কি টুৱাৰ্ডছ x বা i কেপ বা a i কেপ বুলি ক'ব পাৰো তেনে b ভেক্টৰ কাৰণে কি হ'ব দিস ওয়ান b ভেক্টৰ ডাইৰেকশন along y axis বা কি b j কেপ বুলি আমি কনসিডাৰ কৰিব পাৰো ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত যদি আমি ৰিজাল্টেন্টটো দ্যাট ইজ ৰিজাল্ট ইনটু লিখিবলৈ যাওঁ দ্যাট মিন্স কি r ভেক্টৰ ইজ ইকুয়াল টু কি সিম্পলি a ক্রস b এটো আমাৰ কি হৈছে ৰিজাল্টেন্ট এৰিয়া নাও this resultant area vector has a direction is along কি হ'ব এই যোনখন প্লেন আছিল কি হৈছিলে xy প্লেনত আছিল সাৰফেসটো তেতিয়া হলে আমাৰ যোনটো ৰিজাল্টেন্ট ভেক্টৰ এৰিয়া ভেক্টৰ হ'ব তাৰ ডাইৰেকশনটো কি হ'ব along this direction suppose মই এইটো সৰু এৰিয়া বুলি কনসিডাৰ কৰিছো suppose ds ভেক্টৰ ঠিক আছে সো হে ds ভেক্টৰটো যোনটো ৰিজাল্টেন্ট ভেক্টৰ মানে r ভেক্টৰটো ডাইৰেকশনটো কি হৈছে along z axis that is কি হৈছে পাৰপেন্ডিকুলাৰ টু দা কি হৈছে xy প্লেন মানে যদি মই এই পেজটো যদি কনসিডাৰ কৰো ঠিক আছে এই পেজটো মই এফালে x এফালে কি হৈছে y ঠিক আছে তাহলে আমাৰ z ডাইৰেকশনটো কি হয় পাৰপেন্ডিকুলাৰ এফালে বা নহলে কি পেজটো ভিতৰ ফালে কি হ'ব অপোজিট ডাইৰেকশনত ঠিক আছে সেই ক্ষেত্ৰত আমাৰ যোনটো এতিয়া পালো ds ভেক্টৰ ডাইৰেকশনটো কি হ'ব along z direction which is perpendicular to the plane xy plane একেদৰে যদি আমি কনসিডাৰ কৰো xz প্লেনত কনসিডাৰ কৰো suppose this one is a এটো a ঠিক আছে বা b ও লব পাৰো যদি স্কয়াৰ নিচিনা আছে কাৰণে a লৈছো বাৰু সেই ক্ষেত্ৰত আমি কি হ'ব xz প্লেনত কনসিডাৰ কৰিলে কি হ'ব suppose this one is the length this one is the what breadth তো ইয়াত আকৌ ইনটু কৰিলে কি পাম সেম একে a into a স্কয়াৰ পাম মানে ৰিজাল্টেন্টটো কি হ'ব a into a cross a হ'ব জানি কি ডাইৰেকশনটো কি হ'ব এতিয়া হে ৰিজাল্টেন্টৰ এই ক্ষেত্ৰত ৰিজাল্টেন্টৰ ডাইৰেকশনটো কি হ'ব টুৱাৰ্ডছ দিস ডাইৰেকশন তেলে কি হ'ব ৰিজাল্টেন্ট ডাইৰেকশন ইজ along what y direction which is what perpendicular to the xz plane similarly যদি মই ইয়াত কনসিডাৰ কৰো this one z ভ্যালুটো এফালে y ভ্যালু এফালে তেলে তাৰ কি হ'ব ডাইৰেকশন ds ভেক্টৰ along this direction ইয়াৰ কি হ'ব ds ভেক্টৰ along this direction so finally কি ক'ব বিচাৰিছো তেতিয়া হলে সো ফাইনালি আমি ক'ব পাৰো যে যেটো ৰিজাল্টেন্ট ভ্যালু পাই এফালে পালো xy প্লেন হলে এনেকে ইয়াৰ এফালে এটা আমি এবলি ক'ব পাৰো যে ক্ৰস প্ৰডাক্ট অফ এটা আমি ক্ৰস প্ৰডাক্ট কৈছো ক্ৰস প্ৰডাক্ট অফ টু ভেক্টৰস gives the resultant r vector in the direction
পাৰপেণ্ডিকুলাৰ টু দ্য ভেক্টৰ এ এণ্ড বি ঠিক আছে চ' ইয়াকে এটা যদি একদম চিম্পলকৈ ক'বলৈ যাওঁ মানে আমি এৰিয়া ভেক্টৰ কি মানে এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যনটো কি সেইটোৱে ঠিক আছে তেতিয়াহ'লে আমি এৰিয়া ভেক্টৰ ডাইৰেকশ্যন ইজ এলং কি বুলি ক'ব পাৰোঁ ছাপ'জ সেই আমি এটা এৰিয়া কনচিডাৰ কৰিছোঁ দিছ ওৱান এটা চাৰ্টেন পইণ্টত এইডোখৰত ডি এছ ছাৰ্ফেচ এৰিয়া চ' তাৰ ডাইৰেকশ্যনটো কি হৈছে সদায় কি হ'ব এই প্লেনখনৰ পাৰপেণ্ডিকুলাৰলি থাকিব ঠিক আছে তো সি আমি এক্স ৱাই ক্ষেত্ৰত হ'লে ইয়াত আই কেপ দি দিম ৱাই ডাইৰেকশ্যনত হ'লে জে কেপ দি দিম আৰু জেডৰ ডাইৰেকশ্যনত হ'লে কি হ'ব কে কেপ চ' ফাইনেলি আমি কি লিখিব পাৰোঁ চ' ডি এছ ভেক্টৰ ইজ নাথিং বাট ইকুৱেল টু কি ডি এছ ইনটু এন কেপ সেইটো মানে একেলগে আই কেপ হ'লে আই কেপ জে হ'লে জে কেপ হ'লে কেপ মানে এক্স ৱাই জেডৰ ওপৰত ডিপেণ্ড কৰি এইটো বেলেগ বেলেগ হ'ব ক্লিয়াৰ চ' এইটোৱে আমাৰ কি হৈছে চিম্পলি কালি ভেক্টৰ বা এৰিয়া ভেক্টৰ ডেফিনেশ্যন ঠিক আছে এতিয়া আমি কনচিডাৰ কৰিম হোৱাট ইজ ইলেক্ট্ৰিক ফ্লাক্সৰ ওপৰত ইয়াক ডিন'ট কৰে কি ফাই ডে ঠিক আছে সেই ক্ষেত্ৰত এটা আমি যদি কনচিডাৰ কৰোঁ চোৱা এটা সৰু এক্সাম্পল এটা কনচিডাৰ কৰোঁ ইলেক্ট্ৰিক ফ্লাক্স বা কি বৈদ্যুতিক ফ্লাক্স ঠিক আছে এতিয়া আমি ছাপ'জ ধৰিছোঁ এইখন এখন খিৰিকী ঠিক আছে এইখন আমাৰ কি হৈছে এখন খিৰিকী কনচিডাৰ কৰিছোঁ তেতিয়াহ'লে এখন খিৰিকী এই খিৰিকীখনেৰে যেনিবা কি হৈছে এইফালৰ পৰা বতাহ আহিছে ছাপ'জ এইবোৰ কি হৈছে আমি চিম্পলি এইপিনৰ পৰা বতাহ আহিছে এতিয়া কি হ'ব চোৱা এই খিৰিকীখিনিৰ কিমান বতাহ আহিব সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব এইখন খিৰিকীয়েদি কিমান বতাহ সোমাব কিহৰ ওপৰত ডিপেণ্ড কৰিব চ' ডেট মিনছ কিহৰ ওপৰত ডিপেণ্ড কৰিব বতাহ কিমান স্পীডত আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব হয়নে এক নম্বৰ দুই নম্বৰ কি বতাহৰ ডাইৰেকশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব খিৰিকীখন থাকিলে নহ'ব কোনফালৰ পৰা বতাহটো বলিছে বতাহৰ ডাইৰেকশ্যনৰ আমাৰ কি খিৰিকীফালে থাকিব লাগিব হয়নে চ' বতাহৰ ডাইৰেকশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান বতাহ সোমাব এণ্ড লাষ্ট পইণ্ট নম্বৰ 3 খিৰিকীখনৰ কি হ'ব চাইজ বা এৰিয়াটোৰ ওপৰত ডিপেণ্ড কৰিব যদি খিৰিকীখন ডাঙৰ খিৰিকী হয় কি হ'ব বেছিকৈ বতাহ সোমাব আৰু যদি খিৰিকীখনৰ চাইজটো সৰু হয় কি হ'ব কমকৈ বতাহ সোমাব ক্লিয়াৰ চ' তেতিয়াহ'লে সেই যোনটো বতাহটো কৈছোঁ তাক আমি কি বুলি কৈছোঁ চিম্পলি এয়াৰ ফ্লাক্স যেনিবা কি কৈছোঁ এয়াৰ ফ্লাক্স বতাহৰ ফ্লাক্স ঠিক তেনেদৰে আমাৰ ইয়াত বৈদ্যুতিক ফ্লাক্স বুলি ক'লে কি হ'ব চিম্পলি চোৱা এই যোনবোৰ আমি লাইন কনচিডাৰ কৰিছোঁ ঠিক আছে এতিয়া কি কৈছোঁ ইতিমধ্যে আমি এটা বস্তু পাই আহিছিলোঁ চোৱা ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ মানে কি বিদ্যুৎ বলৰ ৰেখা পাইছিলোঁ নে তাত আমি কি কৈছিলোঁ এইবোৰ আমি কি কৈছিলোঁ বিদ্যুৎ বলৰ ৰেখা বা ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ এতিয়া কোনো এখন ছাৰ্ফেচত এখন আমি এতিয়া ছাৰ্ফেচ বুলি ল'লোঁ দেই বা পৃষ্ঠ কোনো এখন ছাৰ্ফেচৰ মাজে পাৰপেণ্ডিকুলাৰলি মানে লম্বভাৱে এইখন পাৰপেণ্ডিকুলাৰ হৈছেনে এনেকৈ আছে মানে আমিতো ড্ৰ কৰিবলৈ দিগদাৰ হ'ব আমি কি কৈছোঁ এইভাগে আছে কিন্তু তাক কি এইফালে দেখাইছোঁ বা ইফালে দেখানো কি হ'লহেঁতেন ভিতৰৰ ফালে দেখালোহেঁতেন ক্লিয়াৰ অপজিট ডাইৰেকশ্যনত চ' এতিয়া কি কৈছে কোনো এখন ছাৰ্ফেচৰ মাজে লম্বভাৱে যিমান সংখ্যক বিদ্যুৎ বলৰ ৰেখা পাৰ হৈ যায় তাকে কি কয় চিম্পলি ইলেক্ট্ৰিক ফ্লাক্স আমি যদি ডেফিনেশ্যন ক'বলৈ যাওঁ কি হ'ব চিম্পলি যে ইলেক্ট্ৰিক ফ্লাক্স ইজ ডিফাইন্ড এজ দ্য টোটেল নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ক্ৰছিং পাৰ হৈ গৈছেতো ক্ৰছিং দ্য এৰিয়া ইন এ ডাইৰেকশ্যন পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ ঠিক আছে চ' আমি সেইটোৱে আকৌ যদি চাওঁ তাক মেথমেটিকেল যদি ডেফিনেশ্যনত লিখিবলৈ যাওঁ কি হ'ব ইট ইজ ডিফাইন্ড এজ দ্য প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ ই নাও ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ কি আছিলে চোৱা এতিয়া আমি এটা বস্তু কনচিডাৰ কৰিছোঁ ছাপ'জ ইয়াত কি আছে নাম্বাৰ অফ লাইন্স কেইডাল দেখাইছে 3ডাল দেখাইছোঁ চ' আৰু নেক্সট কণ্ডিশ্যনটো আমি কি দেখাইছোঁ ছাপ'জ 4ডাল দেখাইছোঁ ডেট মিনছ এই এৰিয়াটোত ইলেক্ট্ৰিক ফিল্ড লাইন্স অফ ফ'ৰ্চৰ সংখ্যাটো কি হৈছে বেছি হৈছে ডেট মিনছ কি হৈছে ক্ল'জলি পেকড হৈছে যিমানে ক্ল'জলি ব্ৰেক বা নাম্বাৰ অফ লাইন্স অফ ফ'ৰ্চ বেছি থাকিব তাৰ ফিল্ড ষ্ট্ৰেংথটো কি হ'ব বেছি হ'ব চ' এইটোত ফিল্ড ষ্ট্ৰেংথ ইয়াতকৈ কি হ'ব বেছি হ'ব তেতিয়াহ'লে আমাক কি কৈছিলে ইট ইজ ডিফাইন এজ দ্য প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ ই ইনটু কি এৰিয়া ডি এছ পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ অলৰেডি আমি এৰিয়া ভেক্টৰ বিষয়ে আমি পঢ়ি গৈছোঁ কি আছিলে এৰিয়া ভেক্টৰ দিছ ওৱান সদায় কি হ'ব পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকিব ক্লিয়াৰ এতিয়া চোৱা এতিয়া যদি আমি কি কৰোঁ এতিয়া আমি তাৰ ডেফিনেশ্যনটো কি লিখিলোঁ ফাই ইজ ইকুৱেল টু ই ইনটু ডি এছ বা ই ক্ৰছ ডি এছ ইয়াকে ই ডি এছ বুলি লিখিছোঁ আমি ঠিক আছে এই ই ডি এছৰ কণ্ডিশ্যনটো কি হ'ব যেতিয়া আমাৰ এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু আমাৰ ডি এছ ভেক্টৰৰ ডাইৰেকশ্যন কি হ'ব ইন দ্য ছেম ডাইৰেকশ্যন ই ভেক্টৰ এণ্ড ডি এছ এতিয়া আমাৰ কি আছে ই ভেক্টৰ যিনি আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু আমাৰ ডি এছ ভেক্টৰ ডাইৰেকশ্যন কি আছে ছেম ডাইৰেকশ্যন মানে এইফালে যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আছিলে এইখিনি ইলেক্ট্ৰিক ফিল্ডৰ ঠিক আছে তাৰ ডি এছ ভেক্টৰটোৰ ডাইৰেকশ্যনটো এইফালে আছে মানে কি আমাৰ এইখন ছাৰ্ফেচৰ পাৰপেণ্ডিকুলাৰ লিখিব লাগিব হয়নে এইখন পাৰপেণ্ডিকুলাৰ কি ইয়াৰ এইফালে আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন একেটা ডাইৰেকশ্যনটো কি আছে ডি এছ ভেক্টৰ ডাইৰেকশ্যন মানে তেহেঁতৰ মাজত এংগলটো কি হ'ব 0 ঠিক আছে নেক্সট এতিয়া চোৱা ছাপ'জ কি হয়
এই বস্তুটোক আমি আৰু এবাৰ দেখাই লওঁ এইটো বেলেগকেও তোমালোকে অলপ চাব পাৰা মই এতিয়া যোনটো এক্সাম্পল এয়াৰ ফ্লাক্সত এক্সাম্পল লৈছিলোঁ সেই হিচাপত চোৱাচোন কি আছে আমি কি কৈছিলোঁ নাম্বাৰ অফ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ হয়নে ঠিক আছে আমি কি ফ্লাক্সৰ ডেফিনেশ্যন এনেকৈ ক'ব নোৱাৰোঁ যে যিমানে বেছি নাম্বাৰ অফ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ পাম তাৰ কি হ'ব ফ্লাক্সটো বেছি হ'ব মই এনেকৈও লিখিব পাৰিমনে ইজ প্ৰপ'ৰ্চনেল দিছ আৰু নেক্সট আমি কি কৈছোঁ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ বহাবলৈ হ'লে কি কৈছিলোঁ খিৰিকীখনৰ চাইজটো কি হ'ব লাগিব ডাঙৰ ডেট মিনছ যদি মই এই ছাৰ্ফেচ এৰিয়াটো অলপ ডাঙৰকৈ কনচিডাৰ কৰোঁ তেতিয়া নাম্বাৰ অফ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ কি হ'ব বাঢ়ি যাব চ' সেই ক্ষেত্ৰত মই এনেকৈ লিখিব পাৰিমনে ইজ প্ৰপ'ৰ্চনেল কি ডি এছ বুলি দুইটাকে আমি যেনিবা কমন কৰি লিখোঁ কি হ'ব ইজ প্ৰপ'ৰ্চনেলটো কি ই ডি এছ লিখিম হয়নে তাক আমি এটা কি দিম কনষ্টেণ্ট দিলোঁ ইনটু কি হ'ব ডি এছ দিছ ইজ কল হোৱাট প্ৰপ'ৰ্চনেলি কনষ্টেণ্ট ছাপ'জ দিছ ভেলু ইজ ইকুৱেল টু হোৱাট 1 তেতিয়াহ'লে আমাৰ ডেফিনেশ্যন কি হ'ব ফাই ইজ ইকুৱেল টু ই ডি এছ চ' এইটোৱে আমি কি লিখিছোঁ এনেকৈ লিখিছোঁনে এনেকৈও আমি ক'ব পাৰোঁ জাষ্ট এইটো কথাটো বুজাই দিছোঁ আৰু তোমালোকে চিম্পল বুজিবলৈ মই অলৰেডি সেই এয়াৰ ফ্লাক্সৰ ডেফিনেশ্যনটোতে চব কৈ গৈছোঁ মানে যদি ভালকৈ বুজিব পাৰিছা ঠিক আছে এতিয়া আমি কি কৈছিলোঁ যে ই আৰু ডি এছ আৰ ইন দ্য ছেম ডাইৰেকশ্যন হয়নে যদি নাও আমি কি কৈছোঁ ছাপ'জ ডি এছ মেক্স এন এংগল থিটা এতিয়া আগতে ইয়াত ডি এছ ভেক্টৰ আৰু ই ভেক্টৰ ইন দ্য ছেম ডাইৰেকশ্যন আছিলে এতিয়া ছাপ'জ এই ডি এছ ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডৰ লগত চাৰ্টেন এংগল কৰি আছে তেতিয়া কি হ'ব মানে কি কৈছোঁ এই ইলেক্ট্ৰিক ফিল্ডৰ লগত আমাৰ যোনখিনি ইলেক্ট্ৰিক ফিল্ড আছিলে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰৰ লগত ডি এছ ভেক্টৰটোৰ ডাইৰেকশ্যনটো এইবুলি কি হৈছে certain angle আছে that is ds vector is making an angle theta with the direction of electric field এতিয়া যেতিয়া electric field ইয়াত certain angle কৰি থাকিব বা এইটো certain angle theta কৰি থাকিব তেতিয়া কি হ'ব চোৱা তেতিয়া কি হ'ব এই যোনটো ds vector is making two rectangular components that is দুটা কম্পোনেন্টৰ ই ব্ৰেক হ'ব ds কি হ'ব দুটা কম্পোনেন্ট হ'ব এটা কি হ'ব ds cos of theta আৰু ইটো কি হ'ব ds sin of theta ঠিক আছে সেই ds cos of theta টো হঠাৎ কি হ'ব towards this direction থাকিব আমাৰ এফালে কি থাকিব ds cos of theta থাকিব আৰু সাপোজ কি হ'ব এফালে পাৰপেন্ডিকুলাৰ ডাইৰেকশ্যন কি থাকিব ds sin of theta টো থাকিব ক্লিয়াৰ দুটা কম্পোনেন্ট থাকিব along this direction and along perpendicular direction এতিয়া চোৱা according to the definition of area vector তোমালোকে অলৰেডি area vector definition কি পাইছিলা যেটো ds vector direction থাকে হেতু হদাই কি হয় সারফেস কোনৰ কি হৈছে পারপেন্ডিকুলাৰলি থাকিব সো সারফেস কোনৰ পারপেন্ডিকুলাৰলি along মানে কোন ফালে হ'ব ds cos theta ফালে হ'ব নে ds sin theta ফালে হ'ব সো obviously কি হ'ব along ds cos theta ফালে হ'ব সো হে ক্ষেত্ৰত যদি মই ডেফিনেশনটো লিখিবলৈ যাওঁ আমাৰ ডেফিনেশনটো কি পাইছিলো ই ds পাইছিলো এতিয়া যেতিয়া মই কনসিডাৰ কৰিব এনেকৈ লিখিব পাৰিম নে কি হ'ব যদি সার্টেন অ্যাঙ্গেল করে কি হ'ব ds cos থিটা পাম ক্লিয়ার সো তেতিয়ালে আমি কি লিখিব পাৰোঁ ফাই ইজ ইকুৱেল টু এনেকৈ লিখিব পাৰিম নে ই ডট ds কাৰণ আমি অলৰেডি এটা ডেফিনেশ্যন পাইছোঁ ডট প্ৰডাক্ট ফাৰ্ষ্ট ইয়াৰ a ডট b ইজ ইকুৱেল টু কি ab cos of থিটা ঠিক আছে তেতিয়ালে ই ডট ds ইজ ইকুৱেল কি ই ds cos of থিটা ক্লিয়াৰ ঠিক আছে এতিয়া চোৱা সো আমি কি কৈছো সো ds has two rectangular components ds cos theta and ds sin theta only কি আমাৰ ds cos theta component contribution থাকিব কাৰণ কি হৈছে ds vector হদাই কি হয় সারফেস কোনৰ পারপেন্ডিকুলাৰলি থাকে আৰু ds sin কি হৈছে along আছে গতি কি হ'ব ই কেনসেল আউট হয় গুচি যাব ইয়াৰ কন্ট্ৰিবিউশন 0 সো according to the definition of কি আমি কি পালো সিম্পলি এতিয়া আমি ds বুলি হৰুকে লৈছো টোটাল যদি লওঁ সিম্পলি আমি এনেকৈ লিখিব ক্লোজ ইন্টিগ্ৰেশন অফ দিস e ডট ds একেটা কথা এটো ঠিক আছে এতিয়া তাৰ যদি মই unit আৰু ডাইমেনশন চাও e is what electric field intensity বা তাৰ ইউনিট অলৰেডি কি আছিল নিউটন পাৰ কুলম এটো কি এৰিয়া ভেক্টৰ এৰিয়া মানে কি মিটাৰ স্কয়াৰ সো আমি কি লিখিব পাওঁ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম হয়নে ঠিক আছে সো আমি ইউনিট অফ কি লিখিছো নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম এটা যদি ডাইমেনশন তাৰ লিখিবলৈ যাও যদি চাও e is equal to কি আছিল আমাৰ সিম্পলি ds হয়নে সো phi is equal to কি আছিল e ds হল e আমি এটা ডেফিনেশন আউ পাইছিল f is equal to কি qe সো তাকে যদি মই e লিখিবলৈ যাও e is equal to what f by q সো এই বস্তু f by q আমি পুট কৰি দিও ইনটু ds মানে কি অলৰেডি জানো ds মানে কি এৰিয়া হে মিটাৰ স্কয়াৰ হয় না চাব তো ফোৰ্সৰ ডাইমেনশন পুট কৰি দিম চাৰ্জৰ অলৰেডি ডেফিনেশন পাইছো তাৰ ডাইমেনশন 80 আছিল এৰিয়া মিটাৰ স্কয়াৰ অলৰেডি পাই গলো সো পুট কৰি দিলে আমি ফাইনাল এক্সপ্ৰেছনটো কি পাম ডাইমেনশনৰ m l3 t minus 3 a to the power minus 1 so আমি আজি ভিডিওটো
চিম্পলি কি হৈছে আমাৰ এৰিয়া ভেক্টৰ আৰু এৰিয়া ইলেক্ট্ৰিক ফ্লাক্সৰ বিষয়ে ডিছকাছ কৰিছোঁ এইটো বহুত দৰকাৰী ইয়াৰ ওপৰত ডিপেণ্ড কৰি আমি স্ফিয়াৰৰ হওক বা চিলিণ্ডাৰৰ হওক ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিব লাগিব আৰু এটা কথা সদায় মনত ৰাখিবা শ্বেপটোৰ ওপৰত তুমি চাবা যদি এতিয়া আমি যোনটো চিষ্টেম কনচিডাৰ কৰিছিলোঁ ডেট ইজ XY চিষ্টেম এইটো অ'পেন চিষ্টেম বুলি কৈছোঁ ঠিক আছে এখন প্লেনত আমি চিম্পলি কনচিডাৰ কৰিছোঁ ইফালে খোলা ছাপ'জ যদি কেনেবাকৈ চিষ্টেমটো ক্ল'জ হয় ছাপ'জ মই এতিয়া এইটো কনচিডাৰ কৰিছোঁ ঠিক আছে সেই ক্ষেত্ৰত তুমি মনত ৰাখিবা এৰিয়া ভেক্টৰটো ডাইৰেকশ্যন সদায় কি হয় আউটৱাৰ্ড ডাইৰেকশ্যনত থাকিব কাৰণ আমাৰ কি হ'ব লাগিব এৰিয়া ভেক্টৰ এলৱেজ কি হৈছে পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ যেনেকৈ নহওক পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ ক্লিয়াৰ যদি মই স্ফিয়াৰিকেল কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব আউটৱাৰ্ড ডাইৰেকশ্যন হয়নে যদি মই চিলিণ্ড্ৰিকেল কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব টুৱাৰ্ডছ দিছ বা বডি থাকিলে কি হ'ব দিছ ওৱান ঠিক আছে চ' যদি ভিডিঅ'টো ভালদৰে মন কৰিছা তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ ঠিক আছে চ' নেক্সট আমি ইয়াৰ পিছত গছ থিয়মৰ বিষয়ে ডিছকাছ কৰিম যদি আজি তোমালোকে ভিডিঅ'টো বুজি পাইছা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা আৰু কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো টাচ কৰিবা যাতে আমি প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' আজিলৈ ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ